হাই এইটো কি বস্তু জানেনে? বহুতে জানিব পাৰে, বহুতে নাজানে। মই কৈ আছোঁ বাৰু। তাৰ আগতে মই এটা কথা আপোনালোকক জানিব বিচাৰিছোঁ। তো গেৰী ভি নামৰ এজন এণ্টাৰপ্ৰেনিয়ৰ, বহুত ফেমাছ এণ্টাৰপ্ৰেনিয়ৰ, মটিভেশ্যনেল ভিডিঅ'ছ বনায়। তেওঁ নতুন নতুন এণ্টাৰপ্ৰেনিয়ৰক ফাণ্ডিঙো কৰে আৰু ফাণ্ডিং মানে কি, কিবা বিজনেছ কৰিলে পইচাও দিয়ে আৰু মটিভেটো কৰে। তেওঁ আমেৰিকাৰ হয়। তো গেৰী ভিয়ে 2013 চনতে কৈছিলে এটা কথা ফাৰ্ষ্ট, আৰু এতিয়াও কৈ থাকে প্ৰত্যেক মানে 1-2 মাহত কিবা এটা ভিডিঅ'ত বা ক'ৰবাত গ'লেই তেওঁ কয়ে যে কণ্টেণ্ট ক্ৰিয়েশ্যন ইজ দ্য ফিউচাৰ। কণ্টেণ্ট ক্ৰিয়েশ্যন ইজ দ্য ফিউচাৰ অফ মাৰ্কেটিং এণ্ড বিজনেছ এণ্ড চেলছ। তাৰমানে কি কৈছে, এতিয়া কণ্টেণ্ট ক্ৰিয়েশ্যন মানে কি, ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যন দেই। এতিয়া যে মই যে ভিডিঅ'টো আপোনালোকে চাই আছে, এইটো হৈছে এটা ভিডিঅ', এইটো হৈছে এটা কণ্টেণ্ট। এইটো ডিজিটেলি বনাইছোঁ, মানে ৰেকৰ্ড কৰিছোঁ, ফেচবুকত দিছোঁ বা ইউটিউবত দিছোঁ বা ইনষ্টাগ্ৰামত দিছোঁ। তো টিকটকতে হওক বা আমাৰ দেশত বা টিকটক নাইকিয়া। তো ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যন ইজ দ্য ফিউচাৰ বুলি কৈছিলে। তো ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যন মানে কি, এই ভিডিঅ' যে বনাইছোঁ বা কোনোবাই কিবা আঁকি মেলি দিছে অনলাইন, এইটো ফিউচাৰ বুলি কৈছে। তো ইয়াক এতিয়া মোৰ এটা সপোন যে স্কুলবিলাকত এটা ছাবজেক্ট হিচাপে থকাটো, তো কিমান তাৰ ফাইদা হ'ব। তো তাৰে মই ফিডবেক বিচাৰিছোঁ, আপোনালোকে বিচাৰে নে নিবিচাৰে। যদি মই যদি পজিটিভ ফিডবেক পাওঁ, তেতিয়াহ'লে মই নিজেই গভৰ্ণমেণ্ট অফ আছাম, আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ পৰা লৈ আমাৰ এডুকেশ্যন মিনিষ্টাৰক মই লগ কৰিম। কাৰণ এতিয়া আমাৰ গোটেই এডুকেশ্যন ছিষ্টেমটো স্কিল বেছ কৰাটো বিচাৰিছে নতুন এডুকেশ্যন পলিচিয়ে, আৰু তাৰ কাৰণে গভৰ্ণমেণ্টে বহুত কৰিছে। যেনে AI নিচিনা ছাবজেক্ট আজিকালি হাই ছেকেণ্ডেৰীত ইণ্ট্ৰডিউচ কৰিছে। তাৰপিছত কালচাৰেল ছাবজেক্ট যেনে বিহু নিচিনা ছাবজেক্টত য'ত 70% প্ৰেক্টিকেল দি দিছে, 30% থিয়ৰী দি দিছে, আমাৰ ইণ্ট্ৰডিউচ কৰিছে এতিয়া বিহু নিচিনা ছাবজেক্ট। মেকআপ এইটো কি ৱেলনেছ বুলি এটা ছাবজেক্ট আহিছে নতুন, য'ত আমি মেকআপ হেল্থ এণ্ড ৱেলনেছ এনেকুৱা কিবা দেই, নামটো একজেক্টলি মই পাহৰিছোঁ। তো যাত আমাৰ মেকআপ শিকোৱা হৈছে। ফিজিকেল এডুকেশ্যনটো আমাৰ CBSE স্কুলত আছিলে, আমাৰ কাউন্সিলতো দিছে এতিয়া। তো এতিয়া যদি ডিজিটেল ক্ৰিয়েশ্যনটো ফিউচাৰে হয়, আৰু আজিৰ দিনত যিহেতু চাকৰিও ইমান নাইকিয়া, আৰু আমি দেখিছোঁ যে ক্ৰিয়েটাৰ কিছুমানে ভাল পইচাও ঘটিছে। এতিয়া মই অকল পইচা বুলি নহয়, মই চাকৰিটোৰ কাৰণে কৈছোঁ। যদি ইমানগাল ল'ৰা ছোৱালী আছে, চবেইতো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰে, চবেইতো ভাল ভাল চাকৰি পাব নোৱাৰে, কিন্তু চবৰে এনেকৈ ক্ৰিয়েশ্যনত মন থাকিব পাৰে। কিন্তু গাৰ্জেনে কিছুমান যে এই মোবাইলটো নিদিওঁ বা এইবিলাক কি কৰিছোঁ, কৰিব নালাগে বুলি আমাক কিছুমানে অপ'জো কৰে, আৰু কিছুমানে তেনেকৈও অপ'জ কৰিলেও ওলাই গৈছে, ভাল কণ্টেণ্ট ক্ৰিয়েট কৰিছে। এতিয়া যদি আমাৰ স্কুলতেই যদি আমি এইখিনি শিকোৱা হয়, যেনেকৈ আমি যদি ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যন বুলি এটা যে ছাবজেক্ট, যেনে এণ্টাৰপ্ৰিনাৰশ্বিপ বুলিও এটা ছাবজেক্ট দিছে এতিয়া আমাৰ হাই ছেকেণ্ডেৰীত। কাৰোবাৰ যদি পিছলৈ বিজনেছ কৰিবলৈ মন আছে, MBA কৰিবলৈ মন আছে, এণ্টাৰপ্ৰিনাৰশ্বিপ ছাবজেক্টটো ল'ব পাৰে হাই ছেকেণ্ডেৰীত। তো এতিয়া সেইকাৰণে যদি আমি সেই ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যন বুলিও যদি এটা আমাৰ ছাবজেক্ট ইণ্ট্ৰডিউচ কৰিব পাৰে হাই ছেকেণ্ডেৰীত, তো আপোনালোকৰ কি মত তাত? আৰু যদি আপোনালোকৰ পৰা মই পজিটিভ কিবা মত পাওঁ, তেতিয়াহ'লে মই ভাবিছোঁ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ ছাৰক আমি লগ কৰিম, বা আমি চিফ মিনিষ্টাৰ ছাৰকো লগ কৰি এই কথাটো আমি ক'ব পাৰোঁ। তো মোৰ বাৰু এটা প্লেনিং আছেই, কেনেকৈ কি, ফৰ এক্সাম্পল 70% মান বোলে অকল থিয়ৰী, 30% মাৰ্কছ, 30 মাৰ্কছ প্ৰেক্টিকেল। সেই প্ৰেক্টিকেলত কি শিকোৱা হ'ব, ল'ৰা এটাই কণ্টেণ্ট ক'ত ৰিচাৰ্চ কৰিব, কেনেকৈ কণ্টেণ্ট লিখিব, এডিটিং অকণমান, যে মোবাইলতে কেনেকৈ এডিটিং কৰিব পাৰিব ফ্ৰী টুলছবিলাক লৈ, সেইখিনি যদি কণ্টেণ্ট হিচাপে থাকে। আৰু বাকী 70%ত এনেকুৱা 70% মাৰ্কছ এনেকৈ থাকিব, বোলে প্ৰত্যেক দিনাখনে প্ৰথম 1 মাহমান ল'ৰা ছোৱালীখিনিক ক্লাছ দি শিকায় কেনেকৈ কি কৰিব, কেনেকৈ ৰেকৰ্ডিং কৰিব। তাৰপাছত বোলে প্ৰত্যেক দিনাখনে তাহাঁতি নিজৰ কিতাপৰ ৰিলেটেড টপিকেই হওক বা কিবা ৰিলেটেড টপিকেই হওক, যিখিনি কিতাপতে পঢ়িছে তাৰ ৰিলেটেড ভিডিঅ' প্ৰত্যেক দিনাখনে 1 মিনিটমানৰ এটা যদি দিয়ে, তো 2 বছৰ দিনত হাই ছেকেণ্ডেৰী পঢ়াত যদি তাহাঁতি নাই বুলি কৰি যদি ভাল কণ্টেণ্ট 200টাও দিয়ে, তো মই ভাবোঁ তাহাঁতি সেই সময়তে এটা গ্ৰ' কৰিব, পঢ়াৰ লগে লগে ডিজিটেল কণ্টেণ্ট ক্ৰিয়েশ্যনতো এটা গ্ৰ'থ পাব। আৰু পাছলৈ তো চাকৰি কৰিলেই, চাকৰি নকৰিলেও এইটোত কেৰিয়াৰ বনাব পাৰিব বুলি মোৰো বিশ্বাস, গেৰী ভিৰ ছাৰৰ নিচিনাকৈ। তো আপোনালোকৰ কি মতামত ইয়াত আপোনালোকে তলত কমেণ্ট কৰি জনাব। যদি পজিটিভ মতামত পাওঁ, আৰু নহ'লেও মোৰ মন যে মই চিফ মিনিষ্টাৰ ডাঙৰীয়া আৰু এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াক এই মোৰ যিটো
এই ছাবজেক্টটোলৈ কেনেকুৱা ধৰণে এটা কেৰিকুলাম হ'ব লাগে তাক এপ্ৰ'চ কৰিম বুলি ভাবিছোঁ। তো এইখিনিয়ে কথা, ধন্যবাদ। আৰু এইটো হৈছে এটা ইয়াক ফিউজ বুলি কয়। ই হৈছে আমাৰ ইলেক্ট্ৰিচিটিৰ এটা ছেফটি ডিভাইচ, ইলেক্ট্ৰিকেলৰ এটা ছেফটি ডিভাইচ মানে কাৰেণ্টে মানুহক যাতে শ্বৰ্ট নামাৰে, কাৰেণ্ট যাতে বেছি ফ্ল' হৈ নাযায় আমাৰ ৱায়াৰবিলাকত ঘৰত, আৰু বেছি ফ্ল' হৈ গ'লে ৱায়াৰ চয়াৰ জ্বলি যাব পাৰে, জ্বলি গ'লে ঘৰো জ্বলিব পাৰে, তাৰ কাৰণে এইটো এটা ছেফটি ডিভাইচ ফিউজ। তো এইখিনি কথা, থেংক ইউ।